আজি আমি এই গোসাঁইপুখুৰী বৰনামঘৰত বিশ্বৰ কল্যাণ আৰু ভাৰত পাকিস্তানৰ যি সন্মুখী হৈছে, যি পাকিস্তানে বৰ্বৰতা কাম কৰিছিলে ভাৰতৰ লগত, সেই তেওঁলোকৰ প্ৰতিশোধ ল'বৰ খাতিৰে আমাৰ প্ৰধানমন্ত্ৰীয়ে যি কথা দিছিলে ৰাইজক, সেই পৰিয়ালবৰ্গক যি কথা দিছিলে, কঠোৰতকৈ কঠোৰ, নভবাতকৈ তেওঁলোকে কল্পনা কৰাতকৈ ওপৰত মই তাৰ প্ৰতিশোধ লৈ তোমালোকৰ ন্যায় মই দিম। সেইমতে যিমতে তেওঁ ক'লে, সেইমতে সেয়া আৰম্ভ কৰিলে অপাৰেশ্যন সেন্দুৰ। মই এজন আৰ্মি ৰিটায়াৰমেণ্ট, কিন্তু আজি মোৰ ইয়াত নাই, ঘৰত নাই, এই সমাজত নাই। মোৰ মন আছে যুদ্ধক্ষেত্ৰত। মই যেন সেই যুদ্ধক্ষেত্ৰত গৈ প্ৰতিশোধ ল'ব পাৰোঁ পাকিস্তানৰ লগত। মোৰ শৰীৰৰ খুন দপ দপকৈ জ্বলি উঠিছে, কিন্তু তালৈ যাব নোৱাৰি। ইয়াৰ পৰাই মোৰ বন্ধু বান্ধৱ ভাইসকলে যাতে শক্তি প্ৰদান কৰি পাকিস্তানক শেষ কৰিব পাৰে, তাৰ খাতে ভগৱান, আজি আমি এই ভাগৱত পাঠৰ পৰাই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যেন ভাৰতে সেই প্ৰতিশোধ লৈ পাকিস্তানক মষিমূৰ কৰিব পাৰে। এই ভাগৱতৰ যোগেদি শান্তি প্ৰতিষ্ঠা হওক, ধৰ্ম প্ৰতিষ্ঠা হওক, অসমীয়া জাতিৰ ঐক্য সংগতি আৰু ভাৰত মাতাৰ কল্যাণ হওক। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।